মই আচলতে কেইদিনমান আগত মই ইয়াৰে কেঁচুসাৰৰ বনোৱা সম্পূৰ্ণ ভিডিঅ' দিছিলোঁ। কলগছ কাটাৰ পৰা বা জাবৰ আনাৰ পৰা আৰু খেৰ দিয়াৰ পৰা সম্পূৰ্ণ ইয়াত যেতিয়া ফুল হৈছিল, আজি খাই কেঁচুৱে তাৰমানে ওপৰৰ পৰা মই কেঁচুটো একদম ওপৰত ঢালি দিছিলোঁ আৰু আজি খাই কি কৰিছে, এতিয়া ইয়াতে চাপৰ হৈ গ'ল। তাৰমানে কম মানৰ পৰা কেঁচুটো খাই তাৰমানে এইটো চাওক, কেঁচু তাৰমানে এইটো পুৰা মিহি কৰি দিছে চাওক। এতিয়া খাই হৈ যায় মলত্যাগ কৰি দিছে এইবিলাক। তাৰপিছত এতিয়া আমি এইটো চালিম, এইটো চালি আমি খেতিত আমি ব্যৱহাৰ কৰোঁ। আৰু মই কেঁচুসাৰ দেখাই পাইছোঁ, মই চালি ঝাপি থৈ দিছোঁ। আৰু যোৱাকালি মই ইয়াৰ পৰা কিছু উলিয়াইছিলোঁ, আকৌ আজিও মই চালিম। তাৰমানে আজি চালোৱাৰ পৰা আহিছে এনে কণ্টিনিউ। তাৰমানে আমি মাজে চালি আছোঁ। কেঁচুটো মানে ওপৰৰ পৰা খাই যাই আছে, তলত দিগি পাই আমি চালি যাই আছোঁ। আজি কেইদিনমান আগত মই সিফালেখিনি মই গোটেই সম্পূৰ্ণ চালছিলোঁ। এতিয়া আকৌ আজি চালিব লগা হৈছে। কালিও মই অলপ চালছিলোঁ, আজিও মই অলপ চালোঁ। আৰু ইয়াৰে কেঁচুসাৰখিনি আমি বিক্ৰী কৰিছোঁ। কেঁচুসাৰৰ বহুত মূল্য। মই এতিয়া 1 কিলো কেঁচুসাৰত মই 15 টকাকৈ মই বিক্ৰী কৰি আছোঁ, হ'লচেল দি আছোঁ। আৰু মোৰ পৰা কিন্তু বহুত মানুহে কেঁচুসাৰ নিছে আৰু প্ৰত্যেকে কেঁচুসাৰ ভাল পাইছে, অৰিজিনেল কেঁচুসাৰ পাইছে। এতিয়া ইয়াত চাওক, ইয়াত কোনো ভেজাল নাই। কেঁচুসাৰটো কি পুৰা গুড়া হৈ গৈছে। আমাৰ যিটো চাহপাত, আমি চাহ খাই যিটো আমি পেলাই দিওঁ, চাহপাতৰ গুড়া নিচিনা হৈ গৈছে। ইয়াত এতিয়া আমি চালঙিম, আমাৰ কেনেকৈ চালঙি, আমি এখন চালঙি লৈছোঁ। আৰু চালঙি দি চালিব লাগে। আৰু চালঙি দি চালি তাৰমানে কেঁচুটো দুৰ্বল নহয়। আৰু কেঁচুটো আমি লাহে গুচাম আৰু ইয়াৰে কেঁচুটো দেখাম আমি। আৰু মোৰ এইটো হৈছে আইচনীয়া ফটিকা, আৰু ভাল কেঁচু, এইটো উন্নত জাতৰ কেঁচু। আৰু ইয়াৰ কেঁচুসাৰটো আমাৰ যিখিনি মানুহে নিছে প্ৰত্যেকে কিন্তু প্ৰায় খেতিতে ব্যৱহাৰ কৰে, কিছুমানে ফুলত ব্যৱহাৰ কৰে। আৰু মই এতিয়া অমিতা খেতি কৰিছোঁ, অমিতা খেতিত বেছিকৈ ব্যৱহাৰ কৰিছোঁ। বা পাণৰ পুলি বিক্ৰী কৰি আছোঁ, পাণৰ পুলিত লগাইছোঁ। জলকীয়া পুলি বিক্ৰী কৰোঁ, মই জলকীয়া পুলিত কৰোঁ। আৰু আলু খেতি কৰোঁ, এই আলু খেতিত মই ব্যৱহাৰ কৰোঁ। তাৰমানে বেছিভাগ মোকে লাগে কেঁচুসাৰ, তাৰ মাজতো মানে মই বিক্ৰী কৰোঁ। আজি 4 দিনমান আগত মই 10 কুইণ্টেল কেঁচুসাৰ বেচিছোঁ। কিন্তু মই 10 কুইণ্টেল কেঁচুসাৰত মই ভালেখিনি পইচা পাইছোঁ। তাৰমানে কম জেগাত, এতিয়া এইখিনি জেগাত যদি আমি কেঁচুসাৰ পুলি বনাওঁ তেতিয়া বহুত পইচা আছে। সেইকাৰণে পাৰালে কেঁচুসাৰ বনাওঁ আৰু বহুত পইচা লাভৱান খেতিত লাভৱান এইটো তাৰমানে কৰিব পাৰি। আমাৰ যদি সাৰ বনোৱা যায়, আমাৰ জৈৱিক সাৰটো যেতিয়া আমি বনাম কেঁচুসাৰ, কিন্তু অজস্ৰ পইচা পায়, বহুত পইচা পায়। 1 কেজি এই সাৰৰ দাম 15 টকা, আমিয়ে 15 টকাকৈ দি আছোঁ। ঠাই ভেদেটো বহুত দাম, বেলেগ ফালে 20 টকা বুলিও শুনো, কিন্তু মই 15 টকাকৈ দি আছোঁ। আজি এতিয়া কেঁচুসাৰখিনি আমি চালিম। আৰু চালনিতে যেতিয়া চালবি, কেঁচুটো সদায় তাৰমানে কেঁচুটো দুৰ্বল নাপোৱাকৈ দেই, লাহে থুপুৰাবি। কেঁচু ওলাই আছে বাৰু, ইয়াত ওপৰে কেঁচু আছে, আমি ওপৰে এইটো ল'ম। আৰু যিটো আমাৰ কেঁচু আহিব, ইয়াত চালনি আকৌ আমি ইয়াত পেলাই থৈ দিম। আৰু মই কেঁচুটো দেখাই দিওঁ বাৰু একবাৰ। কেঁচুটো আছে ইয়াত, এইয়া কেঁচু, এইবিলাক কেঁচু তলত দি গৈছে, খাই তলত দি গ'ল। এইটো এটা কেঁচু। আৰু কেঁচু অজস্ৰ কেঁচু আছে। আৰু কেঁচুটোৰ মূল্যও বহুত, 1800 টকা কেজি কেঁচু বিক্ৰী কৰি আছোঁ। আৰু কেঁচুটো এইটো অৰিজিনেল কেঁচুটো বহুতে চিনি পোৱা এটা সুবিধা আছে, মই দেখাই দিওঁ বাৰু। আৰু কিছুমানে সুধি থাকে কেঁচু চিনাক্তকৰণ কেনেকৈ কৰিব লাগে। আৰু কেঁচুটোৰ এইটো বাৰু, এইটো পোৱালি কেঁচু। এই কেঁচুটোৰ মাথাত এইটো এটা টুপি আছে, এইটো টুপি বাৰু পোৱালি কেঁচু। এই মাথাত এটা টুপি আছে, এই টুপিটোৱে হৈছে অৰিজিনেল কেঁচু। মই ডাঙৰ কেঁচু এটা ধৰি দেখাম বাৰু। আৰু সেই কেঁচুটোত ভালকৈ চিনি পায়, এইটো অলপ পোৱালি হৈ আছেতো। কেঁচুটো সদায় দুৰ্বল, এইটো বস্তু মই ভালকৈ চিনাই কৈ দিওঁ। এই টুপিটো, এইটো টুপিটো যদি কেঁচুটো আছে, সেইটো হৈছে আমাৰ আচল কেঁচু। আৰু যিটো টুপি নোহোৱা কেঁচু, সেইটো হৈছে ঝিলু কেঁচু। ইয়াতে লোক থাকে কিছুমান। আৰু এইটো হৈছে হাপে, এইটো লাহি দাঁতত হাপে আছে ইয়াৰ। এইটো হৈছে আমাৰ ঝিলু কেঁচু, তাৰমানে কলগছৰ লগত যিটো কলগছত থাকে ঝিলু কেঁচু, সেইটো হৈছে ঝিলু কেঁচু। আৰু এইটো হৈছে অৰিজিনেল কেঁচু। আৰু ইয়াতে টুপি নাই, মাথাৰ ইয়াতে টুপি নাই, ইয়াতে টুপি আছে। টুপি থাকে, এইটো অলপ চিনাক্ত কৰিব পাৰি। সদায় ওপৰে চালবি। আৰু ওপৰে কি চালছোঁ, তল মানৰ পৰা কেঁচু খাই যাব, আমি কম মানৰ পৰা চালি থাকিম, তেতিয়াহ'লে বেগটো শেষ হৈ যাব। আৰু চাবি কি ধুনীয়া গুড়া একদম হৈ গৈছে। আৰু যেতিয়া চালিম আমি, ইমান ধুনীয়া কেঁচু, কেঁচু পৰা নাই। আৰু সাৰটো চাওক কিমান ধুনীয়া, অৰিজিনেল সাৰ এইবিলাক তাৰমানে। আৰু এইটো আমি ক'ত দিম, ওপৰতে দিম, আৰু কেঁচু খাব।
আমি আমাৰ চিমেণ্ট বস্তাটো সম্পূৰ্ণ ভৰ্তি কৰি ল'ম, লৈ আমি গাঁঠি মাৰি পেকিং কৰি আমি তাৰমানে ঝাপি থৈ দিম। আজি এতিয়া আমাৰ এইটো সম্পূৰ্ণ এক বেগ আজি চালা হৈ গ'ল, আৰু অলপ চালিম, কিন্তু অলপমান টাইম লাগিব, কামৰ এটা বেলেগ কাম আছে। আজি কামৰ কাৰণে আচলতে অলপ আধা চালা হৈ গ'ল, আৰু কালি আৰম্ভ কৰিম চালবা লাগি। আৰু আজি এইখিনি চালা হৈ গ'ল, আজি চালছোঁ আৰু চালি থৈ দিছোঁ বাৰু। মোৰ ঘৰত আছে 4টা টেংকি আছে, টকাৰে 4টা টেংকি বনাই থৈ দিছোঁ, তাতেও বনাওঁ, তাতেও চালোঁ আৰু ইয়াতেও চালোঁ। আৰু এতিয়া এইটো মই লৈ যাম, আৰু মোৰ কালি যিখিনি মই ঘৰত চালি ফেলাই থৈ দিছিলোঁ, আজি আকৌ এইখিনি তাৰমানে মই ঝাপি থৈ দিম। এতিয়া এইটো মই যদি বিক্ৰী কৰোঁ, এইখিনি এইটোত কমো এতিয়া 700মান টকা আছে এইখিনি বিক্ৰী কৰি পাম। আৰু এইটো মই লৈ যাওঁতে ঝাপি থৈ দিওঁ বাৰু। অৱশ্যে ওজন আছে, পালোঁ ইয়াতে মই ঝাপি থৈ দিছোঁ, অৱশ্যে আৰু ইয়াতে কম ভাগা লাগছে বাৰু। ইয়াতে এইকেইটা বস্তা তাৰমানে গোটাই কেঁচু সাৰে মোৰ, আৰু অলৰেডি মই তাৰমানে ঘৰৰখিনিও মই চালছোঁ, আৰু ইয়াতে তাৰমানে সময় আহিছে মোৰ খেতিত লাগব, আনফালে মোৰ পুলিত ব্যৱহাৰ কৰিব লাগিব, আৰু 2-4জন বিক্ৰী কৰিব লাগিব আছোঁ বাৰু। মানুহ আহি থাকে কেঁচু সাৰ বিচাৰি, আৰু যদি কেঁচু সাৰ লাগে মোৰ পৰা পাব, লাগিলে যোগাযোগ কৰিবি, আৰু যদি কেঁচু লাগে কেঁচু লাগিলেও যোগাযোগ কৰিবি। আৰু এটা মই ভিডিঅ' দি আছোঁ, ভিডিঅ'টো এনেকুৱা হৈছে কম খৰচত কম জেগাত তাৰমানে কেঁচু সাৰ কেনেকৈ বনাব পাৰি, তাৰে মই এটা ভিডিঅ' দিম, সকলোৱে চাব। আজি যোগাযোগ কৰি লওঁ বাৰু, চাব বুলি আশা, যিসকলে নতুনকৈ চাই আছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবি, আৰু লগতে এটা লাইক কৰিবি, পালি ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিবি, প্ৰত্যেকে জানক। আজি ভিডিঅ'টো ইমানেই, বাই বাই, আকৌ লগ পাম আন এটা ভিডিঅ'লৈ। মই আচলতে যিখিনি আমাৰ কেঁচু সাৰ, তাত মই কেঁচু সাৰ কৈছোঁ, তাত চালনীৰে চালেঙি আনি মই ইয়াতে জমা কৰি থৈ দিছোঁ। কিয় থৈ দিছোঁ ইয়াতে, তাৰমানে ইয়াতে মই যিবিলাক তাৰমানে মোৰ খেতি, এইবিলাক সম্পূৰ্ণ খেতি, আৰু সম্পূৰ্ণ নাৰ্চাৰীত মোৰে এই কেঁচু সাৰখিনি মই ব্যৱহাৰ কৰোঁ। আৰু 1 কেজি কেঁচু সাৰৰ আমি বিক্ৰী কৰি আছোঁ মাত্ৰ 15 টকা কিলো, আৰু 15 টকা কিলোৰ পৰা মোটামুটি তাৰমানে অৰিজিনেল কেঁচু সাৰ নিব পাৰিবি। আৰু মই ইয়াতে ভৰাই ভৰাই থৈ দিছোঁ ইয়াত কেঁচু সাৰ, আৰু যিমান মোৰ এটা নাৰ্চাৰী আছে, ফুল আছে বা গছ গছনি বা খেতি, সম্পূৰ্ণ তাৰমানে মই ইয়াত কেঁচু সাৰ ব্যৱহাৰ কৰোঁ। আৰু কেঁচু সাৰখিনি মই বহুত নেবেচোঁ, আৰু অলপ কমকৈ যিখিনি মানুহ আহে বা ফুলত দিবাই হওক বা অলপ খেতি লগাব, সেইখিনি মানুহকে মই তাৰমানে কেঁচু সাৰটো বেচোঁ। আৰু যদি এনেকুৱা কেঁচু সাৰ লাগে তেতিয়া বহুত নহয়, মই বহুত দিব নোৱাৰোঁ, কাৰণ মোকে লাগে কেঁচু সাৰ। যদি কম কেঁচু সাৰ লাগে তেতিয়া মোৰ পৰাই নিব পাৰিবি বাৰু। আমাৰ চব যিমান খেতি কৰাই আছে এইবিলাক জিকা, ধুন্দুলি, এই অমিতা চাওক কিমান ধুনীয়া ধুনীয়া অমিতা লাগি আছে, এইয়া অমিতা চব কেঁচু সাৰৰে মোৰ এইবিলাক। মই এতিয়া কেঁচু সাৰ, মই কেঁচু এটা চালনী চালা মই ব্যৱহাৰ কৰোঁ, আৰু সেই অমিতা চাওক কিমান ধুনীয়া ধুনীয়া অমিতা লাগি আছে, চব মোৰ কেঁচু সাৰৰে।